শাস্ত্ৰ শুনিবলৈ আহি ইয়াতে কোনে কি খালে, কোনে কি নেখালে, কোনে কি পিন্ধিলে, এই আলোচনা এই শাস্ত্ৰত গুৰুজনে কৈছে অ হৰিৰ কথা কহন্তে আনে যিটো জনে নুশুনে কানে অৰ্ধক যায় সিউৱে কলা এই তাহাৰ কাণত বাইবে তপত সলা। এতিয়া তপত সলা বাব বুলি শাস্ত্ৰই কৈছে, আমি কোৱা নাই। সেই তপত সলা জানো কাণত শুনো আমি কোনোবাই দেখিছো নে বাৰু? কাৰোবাৰ দৃষ্টিগোচৰ হৈছেনে? নাই হোৱা। আমি দেখিছো কোনজনৰ তপত, যিজনে ঈশ্বৰৰ নাম ললে শুনিব নোৱাৰে, উচপিচাই থাকে, এইটো কম ভকত নে সি বৈকুণ্ঠলৈ যাব, আনে লোৱাও দেখিব নোৱাৰে, নিজেতো নলয়, সেই এটকত পেলাই দিনি থাকে তাক। তাৰমানে তাৰ চিত্তত কোনো কাৰণে ঈশ্বৰৰ নামৰ প্ৰৱেশ কৰা কথা নাই। সেইকাৰণে তেওঁ আনে ঈশ্বৰৰ নাম ললেও দেখিব নোৱাৰে, নিজেতো নলয়, নিজেতো ধ্বংস হলে আনে ল'লেও সি সমালোচনা কৰে, বৈকুণ্ঠলৈ যাব, অমুক হব তমুক হব, সেই এটকত কৰা। আৰু সত্যাগ্ৰহ অৱস্থাত চিঞৰ পাহৰ্য কৰে, সেইবিলাক শাস্তি তপত কলাই এনেকে শাস্তি দি থাকে। তইতো ভাল হৈ থাকোঁতে মোৰ নাম নলবি, কিন্তু ঈশ্বৰে নিদিয়ে, জমে দিয়ে বুলি কয়। জম নগল, জমনগৰখন ক'ৰবাত আছে নেকি? জমনগৰখন ইয়াতে অহিতে স্বৰ্গ অহিতে নিৰ্মল। এতিয়া তাৰপিছত ক'লে সমস্ত জগত উদ্ধাৰ যাৰ নাম হেনয় কৃষ্ণক কৰো সহস্ৰ প্ৰণাম। কোনজন কৃষ্ণ? যিজন ঈশ্বৰ কৃষ্ণ দেৱকী নন্দন দেৱ, সেইজন কৃষ্ণক সহস্ৰ প্ৰণাম কৰি দিছে, জনাবলৈ দিছে। সমস্ত তেওঁৰ চৰণত অৰ্পণ কৰি দি যদি আপুনি যি আহাৰে নাখাওক, যি কৰ্মই নকওক, তেওঁক অৰ্পণ কৰি দি খাবচোন, আপোনাৰ শৰীৰত সৎ তেজ, সৎ জ্ঞান, সৎ মেধাৱী উৎপন্ন হ'ব। যদি তেওঁক নিদিয়াকে বোলে পালেকৰ ভকতে খালেকৰ লগতে, তেতিয়া আপোনাৰ মোৰ শৰীৰলৈ সৎ তেজৰ উৎপন্ন নহয়, সৎ জ্ঞান কেতিয়াও আহৰণ নহয়। যি কৰোঁ সদায় ঈশ্বৰক অৰ্পণ কৰিহে কৰি যাব লাগে। কৃষ্ণ পাঠে গৈ বেছি সময় কষ্ট পাব নহয়। প্ৰভু অন্ত ভকতৰ নৱ নিধি। নিধি মানে কি কয়? নিধি মানে গৰাকী, যিজন তিন তলুকৰ গৰাকী, সেইজন ভকতক নিধি বুলি কৈছে। আচ্ছা, ভকতে কাক আশ্ৰয় কৰি চলে? সেইজন প্ৰভুকে আশ্ৰয় কৰি নচলে জানো? তেওঁ পিনে ভকতৰ কিবা আছে নেকি আশ্ৰয় থল? নাই। হৰিক স্মৰণে আৰম্ভৰ হৌক সিদ্ধি মোক পাইপাৰ জানা ভকতিহে পন্থা। আকৌ কৈ আছে গীতা ভাগৱত গ্ৰন্থা, যে মোক লাভ কৰিব পৰা পন্থাটো হ'ল ভকতি মাৰ্গ। যদি ভকতি নকৰে তেতিয়াহ'লে মোক সহজতে নেপাব, আৰু ভকতিৰ মাধ্যমেৰে আগবাঢ়িলেহে মোক পাব। বৈকুণ্ঠলৈ যোৱা জখলা জাল ক'ত আছে বাৰু? আমি যে মানুহে কয় তেওঁ নাম লৈ থাকোঁতে গ'ল বৈকুণ্ঠগামী হ'ল, মানিলো বৈকুণ্ঠগামী হ'ল, তেওঁ সেই জখলাডাল
কোনফালে দি গ'ল কোনডাল জখলাত গ'ল সেই জখলাডাল ভকতৰ মাজতে আছে ভকতী আৰু ভকতৰ মাজত কাৰণ মোৰ ভকতী যদি শুদ্ধ হয় সত্য হয় মোৰ ভকতী যদি দৃঢ় হয় তেতিয়াহ'লে সেই জখলাডালে বুগাই গৈ মই বৈকুণ্ঠ পাবলৈ বৰ বেছি জটিলতাৰ মুখমুখী হ'ব নালাগে সেইকাৰণে আমি কি কৰিব লাগে ভকতী কৰিব লাগে এতিয়া ভকত ভকত দন্তীয়াটো তিনিটা আখৰ আকাৰ নাই উচিকাৰ নাই লুকাৰ নাই হুঁচৰিকাৰ নাই একো নাই তিনিটা আখৰ এই তিনিটা আখৰ তাত্ত্বিক যদি আমি চাবলৈ যাওঁ ভ শব্দে ভৱ ভয় বিমোচন ভ শব্দে ভাবা বহুত এটা শব্দৰ পৰা বহুত বিশ্লেষণ কৰিব পাৰি ভ শব্দে ভকভকীয়া ভ শব্দে ভাওনা ভ শব্দে হে ভাৱক ভাই ভজ ভগৱন্ত ভক্তি ভাৱে ভগৱন্ত ভজিয়া পৰম গতি পাৱে ভগৱন্ত নভজি জন্ম বাহুৰাৱে যিজনে ভগৱন্তক ভজনা নকৰে বা চিনি নাপায় সেইজনৰ জীৱনটো বৃথা যায় বুলি কৈছে ক শব্দে কৃষ্ণক ভজি পবিত্ৰ পৰম ত শব্দে তৰণ মানে শৰণ তৰণৰ উপায় কয় তৰণৰ উপায় যিদিনাখনলৈকে আপুনি ভট ভাবিব নোৱাৰিব যিদিনাখনলৈকে ভট ভজিব নোৱাৰিব সেইদিনাখনলৈকে কয় কেতিয়াও ক্ৰিয়া নকৰে যিদিনাখন কয় ক্ৰিয়া নকৰিব সেইদিনাখনে আপোনাক তয়ে তৰণৰ উপায়টো দেখাই নিদিব তিনিটা সংযোজন হৈহে শব্দটো হৈছে ভকত ভকত দিয়াটো ভকত এতিয়া চাওক মই সৰু এটা উদাহৰণ দাঙি ধৰিছোঁ আপোনালোকৰ আগত অপৰাধ নধৰিব আমাৰ যেতিয়া সাধাৰণতে দেহত এটা ৰোগৰ সন্মুখীন হওঁ তেতিয়া আমাক চিকিৎসালয়লৈ লৈ যায় হয়নে বাৰু ডক্টৰে আমাক কি কৰে কাণত ষ্টেথোস্কোপ এডাল লগাই পৰীক্ষা কৰে ষ্টেথোস্কোপডাল যদি ইয়াত লগাই দিয়ে ধক 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 এনেকুৱা চাউণ্ড এটা কৰে আৰু তাতে ডক্টৰজনে অনুভৱ কৰে যে এওঁ কি ৰোগ হৈছে নহয় বাৰু হয় কিন্তু আমাৰ যিজন ভগৱন্ত প্ৰভুৰ একান্ত সাধক একান্ত ভকত ভকতজনৰ হাতত এনেকে ধৰিলে শুনা যায় কি শুনা যায় তিনিটা শব্দ শুনা যিজন ভকত হৈছে যিজন একান্ত ভকত হৈছে ভগৱন্তৰ সেইজনৰ হাতত যেতিয়া আপুনি এনেকে ধৰিব তিনিটা শব্দ শুনা পাব ৰাম কৃষ্ণ হৰি ৰাম কৃষ্ণ হৰি মত মাৰিব লাগিব ৰায় ৰমন কৰিব লাগিব কয় ক্ৰিয়া কৰিব লাগিব আৰু তেতিয়া হয় কি কৰিব হৰণ কৰিব কি হৰণ কৰিব মোৰ কলুষিত ভাৱবিলাক দম্ভ অহংকাৰ মাছ মচৈত এইবিলাক হয় হৰণ কৰিব আচ্ছা সেইখিনি হৰণ কৰিবলগীয়া হ'লে প্ৰথমতে মাৰিব লাগিব কাক মাৰিব লাগিব আমাৰ শৰীৰত 6টা শত্ৰু আছে যি 6টা শত্ৰুৰ কাৰণে আমি কোনোদিন উদ্ধাৰিব নোৱাৰোঁ কাম ক্ৰোধ লোভ মোহ দম্ভ অহংকাৰ 6টা প্ৰধান শত্ৰু আৰু আছে শত্ৰু কিন্তু এই 6টা প্ৰধান শত্ৰু এই 6টা প্ৰধান শত্ৰুৱে আমাক কি কৰিছে বশ কৰি ৰাখিছে এই 6 শত্ৰু শৰীৰৰ 6 চক্ৰ যদি আজ্ঞা চক্ৰ ভেদি যিয়ে গৈ ঈশ্বৰ কৃষ্ণৰ চৰণত শৰণলৈ ভকতি কৰিব পাৰিছে ইয়ে কৰি গৈছে এতিয়া আজ্ঞা চক্ৰ মানে কি আজ্ঞা কোনে কৰিব এতিয়া মোৰ আজ্ঞা চক্ৰ ক'ত আছে 6টা চক্ৰ এইখিনিত আছে অষ্টদল পদ্মৰ পৰা ধৰি এইখিনিতে 6 চক্ৰ আছে আজ্ঞা চক্ৰটো মোৰ ইয়াত আছে মুখ মন্দিৰ আজ্ঞা চক্ৰ ভেদ কৰি গৈ যেতিয়া মই ভগৱন্তৰ চৰণত শৰণ লৈ তেওঁৰ নাম লোৱাৰ দৰে যদি ল'ব পাৰিছোঁ তেতিয়াহ'লে মোক সেই নামে ক্ৰিয়া কৰিবই আকৌ পৰীক্ষিতকে মুখ্য কৰি দাঁতলৈকে যিখিনি কথা কৈছে পৰীক্ষিতক কিন্তু মুখ্য বস্তু হিচাপে লৈছে পৰীক্ষিত মুখ্য কথা অগাধ কৃষ্ণৰ চৰণে ভৰে কিংকৰ মহাপুৰুষ গুৰুজনাই নিজকে নিজে চাকৰ বুলি কৈছে নে নাই শাস্ত্ৰই কৈছে আমি পঢ়ি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই নিজে চাকৰ বুলি কৈছে আমাৰ যদি এতিয়া এজনক চাকৰ বুলি কোৱা যায় কি হয়তো লাখুটিলৈ টান মাৰি দিব নিদিবনে বাৰু সঁচাকে টান মাৰি মুখটো ফালি দিব কিন্তু মহাপুৰুষ এজন নিজে নিজক চাকৰ বুলি চিনাকি দিছে যে মই গাৰ দাস
ভগৱন্তৰহে দাস তেওঁলোকে নেপালে মোৰ এয়া লিখাৰ অধিকাৰ নাই আমিও যদি ভকত হৈছোঁ তেতিয়াহ'লে আমি চাৰিটা গুণৰ গৰাকী হ'লেহে ভকত হ'ব পাৰিম প্ৰথমতে সত্য সঁচা শৌচ মোৰ অপবিত্ৰ দেহটো শুচি কৰিব পৰা যিকণ শক্তি সত্য শৌচ ক্ষমা মোক কোনোবা যেনে মাৰিবলৈ খেদি আহিছে মই তাক ক্ষমা কৰিব পৰা শক্তিকণ থাকিব লাগিব দয়া মোৰ গৃহলৈ কোনোবা এজন বিপদত পৰি আহিছে তাক মই কিবা এটা দি বিপদৰ পৰা উদ্ধাৰ কৰাটো দয়া এই চাৰিটা গুণৰ অধিকাৰী হৈ যদি ভকতি ৰাজ্যলৈ আহিব পৰা গৈছে তেতিয়াহে ঈশ্বৰে আমাক মূল বুলি গ্ৰহণ কৰিব কিন্তু এই চাৰিটা গুণৰ যদি এটাৰো অভাৱ আছে তেতিয়াহ'লে ঈশ্বৰে আমাক মূল বুলি কৃষ্ণ